ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4ত থকা প্ৰশ্নখিনি। ইয়াৰে ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 5ত থকা 10টা কুৱেশ্যন সমাধান কৰিছোঁ আৰু আজি আমি কুৱেশ্যন নম্বৰ 6ৰ 3 নম্বৰ কুৱেশ্যনটো সমাধান কৰিব লৈছোঁ আৰু কুৱেশ্যন নম্বৰ 6ৰ 1 আৰু 2টো আমি ইতিমধ্যে সমাধান কৰি দিছোঁ। কুৱেশ্যন নম্বৰ 6ৰ 3ত আছিলে ৰুট চেক থিটা -1 ডিভাইডেড বাই ৰুট চেক থিটা +1 ইজ ইকুৱেল টু cos চেক থিটা মাইনাছ কট থিটা। তো আমি লেফ্ট হেণ্ড ছাইডটো লৈছোঁ চেক থিটা -1 ডিভাইডেড বাই চেক থিটা +1 য'ত ৰুট আছে। এনেধৰণৰ অংকবিলাকৰ ক্ষেত্ৰত আমি জানো যে ইয়াৰ হৰবিলাক প্ৰথমে পৰিমেয়কৰণ কৰিব লাগে আৰু হৰ পৰিমেয়কৰণ কৰিব যাওঁতে প্ৰথমে আমি এই ৰুটটো দুইটাতে ভাগকৈ দি দিছোঁ আৰু তলৰটোতো আমি ৰুটটো দি দিছোঁ চেক থিটা +1। নেক্সট আমি হৰ পৰিমেয়কৰণ কৰাৰ যিটো পদ্ধতি সেইটো হৈছে যে তলৰটোৰ যিহেতু হৰ পৰিমাণ কৰিব লাগে ডিনমিনেটৰৰ, তাহলে আমি চেক থিটা +1 যিটো আছে তাৰ লগত আমি মাল্টিপ্লাই কৰি দিম চেক থিটা -1। ডিনমিনেটৰৰ লগত যিটো মাল্টিপ্লাই কৰিছোঁ সেই একেটা ৰাশি আমি ওপৰটোৰ লগতো নিউমেৰেটৰৰ লগতো মাল্টিপ্লাই কৰিব লাগিব আৰু যেহেতু চেক থিটা -1 ডিনমিনেটৰত মাল্টিপ্লাই কৰিছোঁ সেইকাৰণে ওপৰটো আমি নিউমেৰেটৰটো চেক থিটা -1 মাল্টিপ্লাই কৰি দিছোঁ। মাল্টিপ্লাই কৰি দিয়াৰ পিছত ওপৰত আহি গ'ল চেক থিটা -1 চেক থিটা -1 মানে a - b ইনটু a - b হৈ যাব a - b হোল স্কুৱেৰ, অৰ্থাৎ চেক থিটা -1 হোল স্কুৱেৰ আৰু ডিনমিনেটৰত আহিব চেক থিটা +1 ইনটু চেক থিটা -1 মানে a + b ইনটু a - b হৈ যাব a স্কুৱেৰ - b স্কুৱেৰ ৰুট a স্কুৱেৰ চেক স্কুৱেৰ থিটা -1। নেক্সট যিহেতু ওপৰত থকা এই স্কুৱেৰটো আৰু স্কুৱেৰ ৰুটে কেঞ্চেল যাব, তো ওপৰত থাকিব চেক থিটা -1 আৰু তলত থাকিব ৰুট চেক স্কুৱেৰ থিটা -1 ইয়াৰ সলনি আমি পাতিব পাৰোঁ tan স্কুৱেৰ থিটা। এইটো যিহেতু এটা অভেদ আছিলে যে 1 + tan স্কুৱেৰ থিটা ইজ ইকুৱেল টু চেক স্কুৱেৰ থিটা। তো ইয়াৰ পৰা যদি মই tan স্কুৱেৰ থিটাটো এইটো ফালে ৰাখি দিওঁ আৰু 1টো যদি মই ছাইড চেঞ্জ কৰি দিওঁ সেইটো ফালে লৈ যাওঁ তো হৈ যাব চেক স্কুৱেৰ থিটা -1, অৰ্থাৎ এই চেক স্কুৱেৰ থিটা -1ৰ সলনি আমি পাতিব পাৰোঁ tan স্কুৱেৰ থিটা। তো ইয়াত যিটো চেক স্কুৱেৰ থিটা -1 আছিলে তাৰ সলনি আমি পাতি দিলোঁ tan স্কুৱেৰ থিটা। তো ইয়াতো আকৌ স্কুৱেৰ ৰুটে কেঞ্চেল গৈ পেলাই ইয়াত ওপৰত থাকিল নিউমেৰেটৰত থাকিল চেক থিটা -1 আৰু ডিনমিনেটৰত থাকিল tan থিটা। তাৰপিছত ইয়াত থকা এই ফেক্টৰটোক আমি পাৰ্চিয়েলি ফ্ৰেকশ্যন কৰি দিম। পাৰ্চিয়েলি ফ্ৰেকশ্যন কৰি দিলে ইয়াত আহি যাব চেক থিটা বাই tan থিটা -1 বাই tan থিটা। এই দুটাক এলচিএম লৈ ছাবট্ৰেক্ট কৰিলে আকৌ এইটোৱে ওলাব যিহেতু tan থিটা আৰু tan থিটাৰ এলচিএম হৈছে tan থিটা আৰু ওপৰটো যিহেতু ছাবট্ৰেক্ট হৈ আছে চেক থিটা -1। তো ইয়াৰ পৰা আমি এই ৰাশিটো পাব পাৰোঁ বা এইখিনিৰ পৰা ছাবট্ৰেক্ট কৰিলে আমি এইটোৱে পাম। নেক্সট চেক থিটা -tan থিটা ইয়াক আকৌ কি কৰি দিম, ওপৰত যিটো চেক থিটা আছে সেই চেক থিটাক আকৌ আমি অনুপাতত লৈ যাম। চেক থিটা মানে হৈছে 1 বাই cos থিটা আৰু tan থিটা মানে হৈছে sin থিটা ডিভাইডেড বাই cos থিটা। এইটো আমাৰ ত্ৰিকোণমিতিক অনুপাতত আমি পাইছিলোঁ মাইনাছ এফালে 1 বাই tan থিটা ইজ ইকুৱেল টু ইয়াৰ সলনি আমি পাতিব পাৰোঁ cot থিটা। ইয়াৰ পিছত ইয়াত এই কছে আৰু কছে কেঞ্চেল যোৱাৰ পিছত ইয়াত থাকিল 1 বাই sin থিটা মাইনাছ ইয়াত থাকিল আমাৰ cot থিটা। তাৰপিছত আমি 1 বাই sin থিটা যিহেতু আমি জানো 1 বাই sin থিটা এইটো কোচেক থিটাৰ এটা অনুপাত হয় 1 বাই sin থিটা মাইনাছ ইয়াত আছে আমাৰ cot থিটা। এইটোৱে আমাক উলিয়াব দিছিলে ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড। থেংক ইউ।